ক্লাছ 10ৰ যিবোৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব সেইবোৰে সদায় সুধি থাকে যে ছাৰ এইটো এটা বস্তু পঢ়িলে সেই বস্তুটো আমাৰ মনত নাথাকে, বা বস্তু এটা ইংলিছৰ পঢ়িলে সেই বস্তুটো লেখাত কিবা স্পেলিঙৰ কিবা মিষ্টেক হৈ যায়। সেইটো কিয় হৈ যায়? কাৰণ তোমালোকে পঢ়া ঠিকে বস্তুটো মুখস্থ হৈ যায়, কিন্তু তোমালোকে প্ৰেক্টিচ কৰি নোচোৱা। তো অকল পঢ়িলে নহ'ব, সেই বস্তুটো আমি বহীত লিখিব লাগিব। তো এইকাৰণে তুমি 3টা ফৰ্মুলা ইউজ কৰিব পাৰা। 1:3 মানে এবাৰ পঢ়ি 3বাৰ লিখিব লাগিব, বা 1:5 একবাৰ পঢ়ি 5বাৰ লিখিব লাগিব, বা 1:7 একবাৰ পঢ়ি 7বাৰ লিখিব লাগিব। তো কেনেকৈ মনত থাকিব চাওঁ আহা। এতিয়া তোমালোকে ছাপ'জ এটা কুৱেশ্যন মুখস্থ কৰিছা, আৰু মুখস্থ কৰাৰ সময়ত অকল এনচাৰখিনি মুখস্থ কৰিলে নহ'ব, আমি কুৱেশ্যন আৰু এনচাৰ দুয়োটা আছে। ছাপ'জ 1 নম্বৰ কুৱেশ্যন, হু ৱাজ লেঞ্চ'। তো প্ৰথমে লিখিবা হু ৱাজ লেঞ্চ', এইটো কুৱেশ্যন হৈ গ'ল। তো ইয়াৰ এনচাৰটো কি? লেঞ্চ' তুমি মুখস্থ কৰিলা, ধৰা লেঞ্চ' ৱাজ এ পুৰ ফাৰ্মাৰ। কি আছে? লেঞ্চ' ৱাজ এ পুৰ ফাৰ্মাৰ লিখিলা। তো একবাৰ লিখিলে নহ'ব, তুমি এনচাৰটো কি হৈছে? লেঞ্চ' ৱাজ এ পুৰ ফাৰ্মাৰ, লেঞ্চ' ৱাজ এ পুৰ ফাৰ্মাৰ। তুমি এই এনচাৰটো 3বাৰ লিখিবা। এতিয়া চাবা, যদি তুমি যিমানবাৰ লিখিবা তোমাৰ লিখাৰ হেণ্ড ৰাইটিংটো ভাল হ'ব, স্পীডটো বাঢ়ি যাব, আৰু স্পেলিং ভুল বহুত কম হ'ব, একদম একুৰেচিটো আহি যাব। তো এইটো ফৰ্মুলা ইউজ কৰা। ফৰ্মুলাটো 1:3 কৰিব পাৰা, মানে একবাৰ পঢ়ি কিনে 3বাৰ লিখিব পাৰা, বা 1:5 একবাৰ পঢ়ি কিনে 5বাৰ লিখা, বা 1:7 একবাৰ পঢ়ি কিনে 7বাৰ লিখা। তো এইটো যিকোনো 3টাৰ এটা কৰিলে হ'ব। এইটো কৰিলে তোমালোকৰ কি হ'ব? ইংলিছৰ যিটো স্পেলিংটো ভুল হৈ যায়, সেই স্পেলিংটো ভুল নহ'ব, আৰু বেছিকৈ মনত থাকিব। মানে আমি যিটো বস্তু পঢ়ি যাওঁ, মানে কাণেৰে শুনো, আৰু যিটো বস্তু আমি চকুৰে দেখোঁ, সেই বস্তুটো আমাৰ বেছি মনত থাকে। সেইকাৰণে কি আমি অকল মুখস্থ কৰিলে নহ'ব, সেই বস্তুটো আমি লিখি চাব লাগিব।